Good evening, friends. আমাৰ চকুত সাধাৰণতে খুব কমনলি দুটা কণ্ডিশ্যন দেখা পোৱা যায়। এটা হৈছে ষ্টাই বা হৰ্ডিউলাম আৰু এটা হৈছে চালাজিয়ন। ষ্টাই বা হৰ্ডিউলামটো সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল আপোনাৰ ইণ্টাৰনেল আৰু এটা হ'ল এক্সটাৰ্নেল। এতিয়া ষ্টাই বা যিটো হৰ্ডিউলাম বুলি কয় সেইটো এক প্ৰকাৰৰ ইনফেকশ্যন হয়। সেইটো বেক্টেৰিয়াজনিত বা বেক্টেৰিয়াৰ দ্বাৰা হোৱা এটা ইনফেকশ্যন হয়। সেই বেক্টেৰিয়াটো ষ্টেফাউৰিয়াছ বা ষ্টেফাইল'কক্কাছ আউৰিয়াছ বুলি কোৱা হয়। ষ্টাই হ'লে সাধাৰণতে সৰু পিম্পুলছৰ নিচিনা বা একনিৰ নিচিনা এটা তেনেকুৱা পেপিউলছ বা বাম্পছ এটা আমাৰ তেনেকৈ চকুৰ আমাৰ যিটো আইলিড থাকে আইলিডৰ আইডাৰ এজত তেনেকৈ ডেভেলপ হয়, মানে আইলিডৰ বৰ্ডাৰটোত, আৰু নহ'লে আইলিডটোৰ ভিতৰ ফালে তেনেকৈ ডেভেলপ হয়। ভিতৰ ফালে হ'লে সেইটো ইণ্টাৰনেল হৰ্ডিউলাম বা ইণ্টাৰনেল ষ্টাই বুলি কয়, আৰু বাহিৰত হ'লে মানে আইলিডৰ এজত হ'লে বা বৰ্ডাৰত হ'লে এক্সটাৰ্নেলি, তেতিয়া সেইটো এক্সটাৰ্নেল ষ্টাই বা এক্সটাৰ্নেল হৰ্ডিউলাম বুলি কোৱা হয়। ষ্টাই হ'লে সাধাৰণতে চিমটম বুলি ক'লে ৰঙা পৰি কেনে এটা বাম্পছ হয়, যিটো একনিৰ নিচিনা দেখি। তাৰ ভিতৰত তেনেকৈ পুজ জমা হৈও থাকিব পাৰে, আৰু কেতিয়াবা তেনেকৈ পুজটো নিক্ষৰণ হৈও ওলাই আহে, আৰু লগতে পেইন থাকে। পেইনটো মানে খুব ছিগনিফিকেণ্ট হয়, আৰু কেইদিনমান তেনেকৈ থকাৰ পিছত সি তেনেকৈ লাহে লাহে ৰেজলিউশ্যন হৈ যায়। এতিয়া আন কণ্ডিশ্যনটো হৈছে চালাজিয়ন। চালাজিয়নটো সাধাৰণতে ষ্টাইতকৈ অলপ ডাঙৰ টাইপৰ হয়। এটা নডিউল বা এটা অলপ ডাঙৰ তেনেকুৱা মাছ বা লাম্প এটা তেনেকৈ আমাৰ আইলিডত তেনেকৈ ডেভেলপ হয়। এইটো কিহৰ কাৰণে হয় বুলি ক'লে, আমাৰ যিবিলাক মানে চকুৰ আইলেছ থাকে, আইলেছবিলাক বা যিটো আমাৰ মানে চকুৰ যিখিনি চুলি থাকে, সেই চুলিবিলাক লুব্ৰিকেট কৰি ৰাখিবৰ কাৰণে বডিয়ে কিছুমান গ্লেন্স থাকে, বডিৰ কিছুমান নিজস্ব গ্লেন্স থাকে। সেইবোৰ সাধাৰণতে মেইবোমিয়ান গ্লেন্স বা টাৰ্চিয়েল গ্লেন্স বা অইল গ্লেন্স বুলি কোৱা হয় কমনলি। আৰু সেই গ্লেন্সবিলাকৰ পৰা তেনেকৈ অইল নিক্ষৰণ হৈ থাকে ডাক্তৰ জৰিয়তে। কোনোবা কাৰণত যদি সেই ডাক্তটো তেনেকৈ ব্লক হৈ যায়, তেতিয়াহ'লে সেই অইলছবিলাক বা তেলবিলাক তেনেকৈ নিক্ষৰণ হ'ব নোৱাৰে বা বাহিৰলৈকে তেনেকৈ ওলাই আহিব নোৱাৰে, যিটোৰ মানে পৰিণতি স্বৰূপে তাত মানে তেনেকৈ অলপমান চুৱেলিং হৈ কেনে এটা বাম্পছ বা নডিউল এটা তেনেকৈ ডেভেলপ হয়। সেইটোৱে মানে চালাজিয়ন বুলি কোৱা হয়। এতিয়া চালাজিয়নবিলাক আৰু ষ্টাইবিলাকৰ মাজত ডিফাৰেঞ্চ বুলি ক'লে, ষ্টাইবিলাক অলপ সৰু থাকে, চালাজিয়নবিলাক অলপমান ডাঙৰ হয়, আৰু চালাজিয়নবিলাকৰ তেনেকৈ পেইন নাথাকে। আৰু তেনেকুৱা টাইপৰ এটা গুটি, পেইনলেছ গুটি বা লাম্প এটা বা এটা নডিউল মানে আমাৰ আইলিডৰ আইডাৰ ওপৰৰ আইলিডত, মানে আপাৰ আইলিড নহ'লে লোৱাৰ আইলিডত তেনেকৈ থাকে, আৰু সেইটোৱে আমাক মানে অকণমান মানে খুচখুচাই থাকে যে এইটোনো কিহৰ কাৰণে হৈছে। তো ইয়াৰে ডিফাৰেঞ্চখিনি এইটোৱে। এতিয়া বোথ হৰ্ডিউলাম বা ষ্টাই আৰু চালাজিয়ন হ'লে সাধাৰণতে চকুৰ অলপমান তেনেকৈ ৰঙা পৰা হ'ব পাৰে, বা চকুৰ পৰা পানী ওলাই থকা হ'ব পাৰে, আৰু লগতে অলপমান ৰঙা পৰি থাকিব পাৰে, ঠিক আছে। অকণমান কনজাংটিভাইটিছ থাকিব পাৰে, মানে চকু ৰঙা পৰা বা অলপ খজুৱতি হোৱা, বা ষ্টাই থাকিলে পেইন হোৱা, বা লাইট চেঞ্চিটিভিটি হোৱা, বা চকুৰ ভিতৰত অকণমান স্ক্ৰেটচি ফিলিং হৈ থকা, এনেকুৱা টাইপৰ লক্ষণ কিছুমান থাকে, যিটো বেচিকেলি ষ্টাইৰ লগত জড়িত হৈ থাকে, ষ্টাই বা হৰ্ডিউলামৰ লগত। চালাজিয়নত সাধাৰণতে ইমান চিমটম বা লক্ষণবিলাক ইমান নাথাকে, বা ইমান তেনেকৈ মেনিফেষ্টেশ্যন হৈ নাথাকে চালাজিয়নৰ লগত। ষ্টাই আৰু চালাজিয়ন হোৱা কিছুমান কাৰণ থাকে বা প্ৰিডিছপ'জিং ফেক্টৰ্ছ কিছুমান থাকে। সেইবিলাকৰ ভিতৰত সাধাৰণতে যদি আপোনাৰ আগতেও তেনেকৈ ষ্টাই বা হৰ্ডিউলাম বা চালাজিয়ন হৈ গৈছে, তেতিয়া আপোনাৰ হোৱা চান্সেছ থাকিব। বা আপোনাৰ যদি ব্লেফাৰাইটিছ থাকে, ব্লেফাৰাইটিছ মানে ইনফ্লামেশ্যন অফ দ্য আইলিড, তো সেনেকুৱা কণ্ডিশ্যন থাকিলে আপোনাৰ ষ্টাই বা হৰ্ডিউলাম আৰু চালাজিয়ন হোৱা টেণ্ডেঞ্চি থাকে, বা আপোনাৰ একনি ৰজেচিয়া বা সেবৰিক ডাৰ্মেটাইটিছৰ কিবা মানে হিষ্ট্ৰী আছে, পাৰ্চনেল হিষ্ট্ৰী আছে, তেতিয়াও আপোনাৰ ষ্টাই বা হৰ্ডিউলাম আৰু চালাজিয়ন হোৱা তেনেকুৱা টেণ্ডেঞ্চি থাকে, বা ইভেন ডায়েবেটিছ থাকিলেও তেনেকুৱা টেণ্ডেঞ্চি থাকে। বহুত ক্ষেত্ৰত দেখা যায় যে কোনোবা চিলড্ৰেনৰ বা শিশুৰ বা মানুহৰ তেনেকৈ ৰিপিটেডলি ষ্টাই বা হৰ্ডিউলাম বা চালাজিয়ন তেনেকৈ তেওঁলোকৰ হৈয়ে থাকে। হোমিওপেথি ট্ৰিটমেণ্টবিলাক বহুত ভাল, বহুত ষ্টাই বা হৰ্ডিউলামত আৰু চালাজিয়ন দুটাৰ ক্ষেত্ৰতে হোমিওপেথিক মেডিচিনছবিলাক খুবেই ইফেক্টিভ হয়। ৰিকাৰেণ্ট টেণ্ডেঞ্চি থাকিলেও সেইটো ৰেক্টিফাই কৰি দিয়ে মেডিচিনে, আৰু আপোনাৰ সেই চাইকেলটোৰ পৰা তেনেকৈ পেচেণ্টগৰাকী ওলাই আহে। আমি খুব কমনলি ব্যৱহাৰ কৰোঁ ষ্টাই বা হৰ্ডিউলাম হ'লে সাধাৰণতে পালচিটিলা বুলি এটা মেডিচিন কমনলি ইউজ কৰা হয়। তাৰ লগতে আপোনাৰ কেলকেৰিয়া কাৰ্ব, ষ্টেফিচেগ্ৰিয়া, এনেকুৱা টাইপৰ মেডিচিনছ আমি কমনলি ইউজ কৰোঁ, বা ইভেন চাইলিচিয়া, এনেকুৱা টাইপৰ দৰৱবিলাকে কমনলি ইউজ কৰা হয়। আৰু চালাজিয়নৰ ক্ষেত্ৰত সাধাৰণতে যিটো মানে পেইনলেছ নডিউল বা লাম্প এটা থকা আইলিডত, সেইটো কাৰণে আমি খুব কমনলি ষ্টেফিচেগ্ৰিয়া, থুজা, কোনিয়াম মেকুলেটম, চাইলিচিয়া আৰু কেলকেৰিয়া ফ্ল'ৰ, এইকেইটা মেডিচিনছ ইউজ কৰা হয়। আৰু খুব ৰেয়াৰ কেছতহে চাৰ্জাৰীৰ প্ৰয়োজন হয়, আৰু ইন অলম'ষ্ট মানে 100% কেছতে এই দৰৱখিনিৰ জৰিয়তে আপুনি মানে পেচেণ্টগৰাকী 100% অলম'ষ্ট 100% ৰিকভাৰী তেনেকৈ হয়। তো আপোনালোকে তেনেকৈ
হোমিওপ্যাথ এজনৰ ওচৰত আহি তেনেকৈ এনেকুৱা কণ্ডিশ্যন হ'লে আপোনালোকে ডেফিনেটলি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব পাৰে। হোম ৰেমেডিজ বুলি ক'লে সাধাৰণতে আপোনালোকৰ যদি তেনেকুৱা আণ্ডাৰলাইন কিবা কজেছ থাকে যিটোৱে বেমাৰবিলাক হোৱাত মানে উদগনি যোগাই আছে, যেনেকৈ যদি আপোনালোকৰ একনি ৰজেচিয়াৰ প্ৰব্লেম আছে বা সেবৰিক ডাৰ্মেটাইটিছৰ ইছ্যু আছে বা আপোনালোকৰ ব্লেফাৰাইটিছৰ হিষ্ট্ৰী আছে, তেতিয়াহ'লে সেইবিলাক ট্ৰিটমেণ্ট কৰিব লাগে। ডক্টৰৰ ওচৰত আহি ভালকৈ তেনেকৈ কনচাল্টেশ্যনত আপোনালোকে প্ৰপাৰলি গোটেই হিষ্ট্ৰীখিনি কৈ সেইবিলাকৰো আণ্ডাৰলাইন কজটোৰো তেনেকৈ ট্ৰিটমেণ্ট কৰাটো ইম্পৰ্টেণ্ট হয়। তাৰ লগতে ধৰক আপোনালোকৰ চুগাৰ বা ডায়েবেটিছ থাকিলে সেইটো কণ্ট্ৰলত ৰাখিব লাগে আৰু ৱাৰ্ম শ্বক কৰিব লাগে, মানে গৰম পানী, মানে কুহুমীয়া গৰম পানীত তেনেকৈ চাফা কটনৰ কাপোৰ এখন তেনেকৈ ভিজাই কেনে ভালকৈ সেইখন অলপমান তেনেকৈ আঁচুৰি কেনে আপোনাৰ সেই কাপোৰৰ শেকটো তেনেকৈ চকুত লগাব লাগে। সেইটো এক্সটাৰ্নেলি লগাব লাগে, ইণ্টাৰনেলি নহয়। ধৰক 15 মিনিটমান তেনেকৈ 15 পৰা 20 মিনিটমান ডেইলি 2বাৰ 3বাৰ এনেকৈ কণ্টিনিউছলি আপোনালোকে এপ্লাই কৰি থাকিলে স্পেচিয়েলি চালাজিয়ানৰ ক্ষেত্ৰত যিটো মানে অইল গ্লেন্স ব্লক হৈ আছিলে সেইটো খুলি যায় আৰু লাহে লাহে তেনেকৈ চালাজিয়নটো তেনেকৈ কমি আহে। ইয়াৰ লগতে চকুত তেনেকৈ আপোনালোকে এনি কাইণ্ড অফ কছমেটিক্স ব্যৱহাৰ নকৰিব আৰু ঠাণ্ডা পানীৰে তেনেকৈ চকুকেইটা অকণমান ধুই থাকিব পাৰে বা স্প্লেছ কৰিব পাৰে। সেইটো কৰিলে কিবা ইচিং বা কিবা ইৰিটেশ্যন বা স্ক্ৰেটচি ফিলিং বা ৰেডনেছ এইবিলাক থাকিলে অলপ আপোনালোকে আৰাম পাব। তো আশা ৰাখিছোঁ আপোনালোকৰ এইখিনি কথাই হেল্প কৰিব। আপোনালোকৰ তেনেকুৱা ষ্টাই বা হৰ্ডিলাম আৰু চালাজিয়নৰ কিবা কণ্ডিশ্যন থাকিলে আপোনালোকে হোমিওপেথি কৰিলে ডেফিনেটলি সম্পূৰ্ণৰূপে আৰোগ্য হ'ব পাৰে। থেংক ইউ ছ' মাছ।